যোগীঘোপাত ৰাজ্যৰ শিক্ষাখণ্ডৰ পয়ালগা ছবি বালাপাৰাৰ বৰপাৰাৰ ঢাকিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা মাত্ৰ এগৰাকী শিক্ষকে কৰিবলগীয়া হয় ৫টাকৈ শ্ৰেণীৰ পাঠদান প্ৰতিদিন টাইমৰ সন্মুখত বিদ্যালয়ৰ অচলাৱস্থা সন্দৰ্ভত মন্তব্য প্ৰধান শিক্ষকগৰাকীৰ এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক খাদেমুল হুছেইনে হয় নিশ্চিতভাৱে চৰকাৰ পৰিৱৰ্তন হল মুখ্যমন্ত্ৰী পৰিৱৰ্তন হল শিক্ষামন্ত্ৰী কিন্তু সলনি নহল অসমৰ শিক্ষা ব্যৱস্থা আৰু মই এই মুহূৰ্তত উপস্থিত আছো বঙাইগাঁও জিলাৰ যোগীঘোপাৰ এখন প্ৰাথমিক বিদ্যালয় সেয়া হ'ল বৰপাৰা ঢাকিয়াপাৰা প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খনত ক'ব লাগিব ৫টাকৈ শ্ৰেণী কোঠা ইয়াত শ্ৰেণী আছে তাৰ বিপৰীতে শিক্ষক কিন্তু এগৰাকী মোৰ সতীৰ্থ সহযোগী পোনে এক দৃশ্যাংশ দেখাব ইয়াৰ প্ৰথম শ্ৰেণীৰ যিটো শ্ৰেণী কোঠা সেই শ্ৰেণী কোঠাটোৰ দৃশ্যবলৈ মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ইয়াত লিখা আছে ক্লাছ 1 ইয়াৰ যিখন মূল প্ৰৱেশদ্বাৰ এই প্ৰৱেশদ্বাৰখন ইয়াত তলা ওলমি আছে আৰু তলাটো মোৰ সতীৰ্থ সহযোগী যদি পাৰে কেমেৰাত আবদ্ধ কৰিবলৈ ইয়াত ইতিমধ্যে মকৰাত জাল ধৰিছে অৰ্থাৎ ইয়াৰ পৰা বুজিব পৰা যায় এই শ্ৰেণী কোঠাটো বহুকেইদিন ধৰি খোলা হোৱা নাই তাৰ বিপৰীতে আন এক দৃশ্যাৱলী দেখুৱাব বিচাৰিছো যে ৫টাকৈ শ্ৰেণী অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ এই ক্লাছৰুমটো এটা ক্লাছতে এই ধৰণে পাঠদান কৰিবলগীয়া হৈছে ডক্টৰ ৰণোজ পেগু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ দায়িত্বত থকা শিক্ষা বিভাগৰ আজিৰ বাস্তৱ ছবি এয়া বঙাইগাঁও জিলাত এখন বিদ্যালয় আছে তেনেই নহয় বঙাইগাঁও জিলাৰ ভালেকেইখন বিদ্যালয়ত এজন শিক্ষকৰ দ্বাৰা এই মুহূৰ্তত পৰিচালিত হৈ থাকিবলগীয়া হৈছে মই প্ৰথমে এগৰাকী ছাত্ৰৰ সৈতে কথা পাতিব চেষ্টা কৰিম তোমালোকৰ কিমানজন ছাত্ৰ আছে আৰু ইয়াত বিশেষকৈ কেইটা ক্লাছৰ পাঠদান হৈ আছে আমার ৪২ জন ছাত্র আৰু ৫টা ক্লাছ আছে ৫টা ক্লাছ কি ক্লাছ আছে ইয়াত 1 2 3 4 5 অসুবিধা হৈছে নিশ্চয় হৈছে নিশ্চয় ইয়াত যিগৰাকী প্ৰধান শিক্ষক তথা একমাত্ৰ শিক্ষক মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি বিদ্যালয়ত নাহিলে বিদ্যালয়খন বন্ধ হৈ যাবলগীয়া হয় কি ক'ব এই ক্ষেত্ৰত বিদ্যালয়ত নাহিলে মানে নাহাৰ প্ৰশ্ন নাই এতিয়া মানে কি হৈছে এই চিএল ল'ব নোৱাৰা হৈছোঁ প্লাছ নিজৰ যিখিনি প্ৰাপ্যছুটি সেইখিনি পৰা বঞ্চিত হৈছোঁ প্লাছ এই ল'ৰা ছোৱালীখিনিৰ মুখৰ ফালে চাই আকৌ চিএলটো নলওঁ কেতিয়াবা বেমাৰ আজাৰ হ'লেও তেনেকৈ আহিব লগা হয় প্লাছ অকলে আমাৰ 3টা ৰুম আছে যদিও অকলে তিনিটা ৰুমত এটা সময়তে ক্লাছ কৰা অৰ্থাৎ শ্ৰেণী কোঠাৰ অভাৱ নহয় শ্ৰেণী কোঠাৰ অভাৱ নহয় সেই হিচাপত নকওঁ যিহেতু 5টা ক্লাছ 3টা শ্ৰেণী কোঠা হয় সেই হিচাপত অভাৱ হয় কিন্তু তথাপি আমি এটা শ্ৰেণী কোঠা 2জন বা 2টা বা 3টা ক্লাছ এনেকৈ মেনেজ কৰোঁ প্লাছ শিক্ষকটো নায়েই সেইকাৰণে মানে আমি একেলগে বহাই লৈছোঁ যাতে ল'ৰা ছোৱালীখিনিক দৃষ্টি ৰাখিব পাৰোঁ নহ'লে ইফালে ক'ৰবাত গণ্ডগোল হ'ব ক'ৰবাত মাৰপিট হ'ব তেনেকৈ আৰু চলাই আছোঁ আৰু বিশেষকৈ এই মুহূৰ্তত এটা কথা উল্লেখ কৰি যে শিশুৰ প্ৰাথমিক শিক্ষাটা হ'ল মূল আৰু ইয়াত যদি প্ৰাথমিক শিক্ষাটোৰ পৰা বঞ্চিত হ'বলগীয়া হয় অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ 5টাকৈ ক্লাছ এটা কথাত যেতিয়া শিকাব হ'ব আৰু বিষয় যিহেতু 4টাৰ পৰা 5টাকৈ বিষয় আছে আৰু যিহেতু ইয়াত গণিত বিজ্ঞান ইংৰাজী বিষয়টো সংলগ্ন হৈ আছে কি ক'ব এই ক্ষেত্ৰত কি ক'ম আৰু মই যিমান পাৰিছোঁ ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ যোগাযোগ কৰিছোঁ কিন্তু 3 মাহৰ পৰা মই এনেকৈ আছোঁ একো তেওঁলোকৰ পৰা ৰেছপন্স পোৱা নাই প্লাছ এতিয়া চাওক ক্লাছ 1ত কিবা এটা লিখিব দি 2 3 কিবা পঢ়িব দিছোঁ বা 5ক কৈছোঁ যে তোমালোকে এইটো ৰিডিং পঢ়ি থাকা বা মুখস্থ কৰা মানে এটা সুপৰিকল্পিতভাৱে কোনো শিক্ষা ইয়াতে হোৱা নাই আৰু যি দেখিছোঁ চৰকাৰৰ এইটো হেমাহি কম নে কি কম চৰকাৰৰ ফালৰ পৰা এইটো ভালকৈ দৃষ্টিগোচৰ থাকিব লাগে চৰকাৰত যে কোনখন বিদ্যালয়ত শিক্ষক আছে নে নাই বা কি কেনেকৈ চলি আছে এতিয়া মই জুনিয়ৰ এজন টিচাৰ হিচাপে ইয়াতে নিযুক্তি পাইছিলোঁ তাৰপিছত এতিয়া মই জইন কৰাৰ 5 মাহ পিছতেই এই ক্লাছ টিচাৰ প্লাছ প্ৰধান শিক্ষকৰ দায়িত্ব ল'ব লগা হৈছে তো গতিকে অভিজ্ঞ এজন শিক্ষক হ'লে বিদ্যালয়খন সুকলমে পৰিচালিত কৰা অলপ সুবিধা হয় গতিকে এইখিনিয়ে আৰু বিশেষকৈ মিড ডে মিলো আছে যেহেতু আপুনি বজাৰ নিজে কৰিব খাদেমুল হুছেইনে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ